কিভা ধনশ্ৰী মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ 20 হেক্টৰ চেইনপুৰত এতিয়া নগাই কিন্তু আৰম্ভ কৰিছে তেল ডিপু নিৰ্মাণ কাৰ্য আৰু আমি কিছুদিন আগতে দেখুৱাইছিলোঁ যে ধনশ্ৰী মহকুমাৰ 20 হেক্টৰত দুটাকৈ তেল খাট ইতিমধ্যে নগাই তেওঁলোকে পত্ৰ প্ৰেৰণ কৰি যোৰহাটৰ বেচিন মেনেজাৰলৈ পত্ৰ প্ৰেৰণ কৰি কিন্তু অসমৰ মাটিত থকা তিনিটাকৈ তৈল খাট বন্ধ কৰি দিছিলে তাৰ পিছত ধনশ্ৰী মহকুমা প্ৰশাসনে সেই বিষয়টো কেনেধৰণে চালিজাৰি চাইছে সমগ্ৰ ঘটনাটো আমাৰ দৰ্শকসকলে জানিছে কিন্তু এই মুহূৰ্তত ডাঙৰ কথাটো হৈছে যে অসম নাগালেণ্ড সীমান্তৰ যি 20 হেক্টৰত চেইনপুৰত যেটো তেল ডিপু ইতিমধ্যে নিৰ্মাণ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনে ধনশ্ৰী মহকুমা প্ৰশাসনে ৰঙা দলিচা পাৰি দিছে এইসমূহ নগাৰ দুপিতক অসমৰ মাটিত তেল ডিপু নিৰ্মাণ কৰিব কাৰণে আৰু এই সমগ্ৰ ঘটনাটো আমি ইতিমধ্যে কালিও এটা খবৰ ব্ৰেক কৰিছোঁ যে সীমান্তত কেনেধৰণৰ অস্থিৰতা বিৰাজ কৰিছে অসমৰ মাটিত থকা যি ব্যৱসায় আছে ব্যৱসায়ীসকলক তেওঁলোকে মাৰধৰ কৰি পইচা তেওঁলোকে লৈ গৈছে এনেবোৰ কথা কিন্তু ধনশ্ৰী মহকুমা প্ৰশাসনৰ যিখিনি আপোনাৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিছিলে সেইখিনি কিন্তু দেখুৱাত সম্পূৰ্ণৰূপে বিফল হৈছে ধনশ্ৰী প্ৰশাসন তথা সীমান্তৰ দণ্ডাধীশগৰাকী কিন্তু এই মুহূৰ্তত মোৰ সৈতে কিছু দল সংগঠনৰ লোক আছে তেওঁলোকৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ ধনশ্ৰী মহকুমা প্ৰশাসনৰ নিলিপ্ততা সুযোগ লৈ এতিয়া সীমান্তৰ 20 হেক্টৰত নগাই তেল ডিপু নিৰ্মাণ কৰিছে গোটেই সমগ্ৰ বিষয়টো আপোনালোকে দল সংগঠন হিচাপে কেনেধৰণে পৰ্যালোচনা কৰে হয় নিশ্চিতভাৱে এটা কথা চাওক অতি লজ্জাজনক কথা যে ধনশ্ৰী মহকুমা প্ৰশাসনৰ চৰম দুৰ্বলতা 2021 চনত যিহেতু এটা নগা দুৰ্বৃত্তই অসমৰ মাটিত অসমৰ মানুহক হাৰাশাস্তা কৰি এটা তেল ডিপু নিৰ্মাণ কৰিবলৈ কাৰ্য চলাইছিলে কিন্তু আচলতে সংবাদ মাধ্যম আৰু দল সংগঠনৰ আচলতে চকু ফুৰালেহে ধনশ্ৰী মহকুমা প্ৰশাসনৰ গালৰ এনে অৱস্থা আমি পৰিলক্ষিত হয় বহু ক্ষেত্ৰত ইয়াৰ পৰৱৰ্তী সময়তো 2022 চনত তেওঁ আকৌ সংবাদ মাধ্যমৰ জৰিয়তে আৰু বিভিন্ন দল সংগঠনৰ জৰিয়তে এই তেল ডিপুটোৰ কথা নিৰ্মাণৰ ক্ষেত্ৰত আমি মাত মাতি আহিছিলোঁ আৰু বিভিন্ন গোচৰ ৰুজু কৰা স্মাৰকপত্ৰ দিয়া হৈছিল তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক অসমৰ মানুহক দেখুৱাই বা প্ৰশাসনে কিছু কৰ্মক্ষেত্ৰ দেখুৱাই বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছিলে কিন্তু আকৌ আমি গম পাইছোঁ যে ইতিমধ্যে প্ৰায় সম্পূৰ্ণময় অৱস্থাত হৈছেগৈ তেল ডিপুটো গতিকে অসমৰ নগা দুৰ্বৃত্তই আহি অসমৰ মাটিত আহি আচলতে এনেদৰে তেল ডিপু কেনেদৰে আচলতে কাৰ নাকৰ তলে এই কামবোৰ কৰিব পাৰিছে এইটো আচলতে অতি দুৰ্ভাগ্যৰ কথা আৰু এটা ৰহস্য আমি জড়িত হৈ আছে বুলি অনুমান কৰিব পাৰিছোঁ গতিকে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ ধনশ্ৰী মহকুমা প্ৰশাসনক গোটেই বিভাগীয় কৰ্তৃপক্ষক গৰিহণা দিছোঁ আৰু যিগৰাকী সীমান্ত উন্নয়ন মন্ত্ৰী আছে তেওঁ আচলতে এই স্থানলৈ আহক তেওঁ এই পৰিলক্ষিত কৰক এই অসম নাগালেণ্ড সীমান্তৰ যি উৰিয়ামঘাটৰ সীমামূৰীয়া অঞ্চল আছে এই সীমামূৰীয়া অঞ্চলসমূহলৈ আহক গতিকে চাওক এই নগা দুৰ্বৃত্তই কেনেদৰে আহি ইয়াত আচলতে তেওঁলোকৰ স্বৰাজকীয় ৰাজত্ব চলাবলৈ বিচাৰিছে এই কিন্তু আমি দল সংগঠনে কোনো কাৰণত মানি নল'ম আৰু ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু ইয়াতকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম তিনিটাকৈ তৈল খাট ইতিমধ্যে নগাই বন্ধ কৰি দিছে তাৰ পিছত সমান্তৰালভাৱে এতিয়া নগাই কিন্তু আৰম্ভ কৰিছে তেওঁলোকৰ তেল ডিপু তাৰ সমান্তৰালকৈ ধনশ্ৰী মহকুমাত এই মুহূৰ্তত সীমান্তত যি অৰাজকতা সৃষ্টি হৈছে তাক লৈ কিন্তু সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কিছুদিন পূৰ্বে ধনশ্ৰী মহকুমাৰ সীমান্তত তিনিটাকৈ তৈল খাট নগাই বন্ধ কৰি দিছে তাৰ পৰৱৰ্তী সময়ত কিন্তু আমাৰ মাটিতে আহি নগাই কিন্তু এই মুহূৰ্তত তেল ডিপু স্থাপন কৰিছে গোটেই সমগ্ৰ বিষয়টো আপোনালোকে কেনেধৰণে চায় আচলতে অসমৰ মাটিত নগাই আহি তেল ডিপু স্থাপন কৰিব অসমৰ প্ৰশাসন তথা অসম চৰকাৰে মৌনতা অৱলম্বন কৰিব এইটো আচলতে কোনো গ্ৰহণযোগ্য কথা নহয় আচলতে আমি মহকুমা প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে যি স্থানত অসমৰ মাটিত যিটো তেল ডিপু স্থাপন কৰিছে ইয়াৰ এটা সুমীমাংসা কৰিবৰ কাৰণে আমি ধনশ্ৰী মহকুমা প্ৰশাসনক তথা অসম চৰকাৰক দাবী জনাইছোঁ অন্যথা আমি এই ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু এটা বিষয় আজি বহুদিন ধৰি সীমান্তত প্ৰায় 700 বিঘা মাটি কিন্তু নগাৰ কাৰণে আজি কিন্তু আমাৰ যি থলুৱা কৃষক তেওঁলোকে কিন্তু খেতি কৰিব পৰা নাই 43কৈ পৰিয়ালে ইতিমধ্যে কিন্তু খেতি কৰিব পৰা নাই এই বিষয়টো আপোনালোকে কেনেধৰণে পৰ্যালোচনা কৰে আচলতে সেইটোৱে কথা আচলতে অসমৰ প্ৰশাসন তথা মহকুমা প্ৰশাসনে যিধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিলে এইধৰণে গুৰুত্ব আৰোপ কৰা দেখা নাই আচলতে অসমৰ মাটি যদি অসমৰ মানুহে খেতি কৰিব নোৱাৰে আচলতে কোনে খেতি কৰিব নগাই যদি খেতি কৰিবলৈ আহে আচলতে এইটো অসম প্ৰশাসন তথা ধনশ্ৰী মহকুমা প্ৰশাসনৰ দুৰ্বলতা প্ৰকাশ কৰিছে এই ক্ষেত্ৰতে প্ৰকাশ পাইছে আৰু কালি আমি শুনিবলৈ পাইছোঁ অসমৰ ব্যৱসায়ীৰ ওপৰত নগাই আহি পইচা দাবী কৰিছে আৰু তাৰ পাছত CRPFে তেখেতলোকৰ কেম্পলৈ মাতি নি সেই ব্যৱসায়ীসকলক মাতি নি কৈছে যে আপোনালোকে মানে ঘটনাটো বহল কৰিব নালাগে আপোনালোকে ধৰক গাপ দি ৰাখক আচলতে এনেকুৱাটো CRP প্ৰশাসনে আচলতে অসমৰ পক্ষত থাকি কথা ক'ব লাগে নে বা নগাৰ পক্ষত থাকি আমি আচলতে বুজিব পৰা নাই আৰু অসম প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে আচলতে ব্যৱস্থা লোৱা দেখা নাই অতি শীঘ্ৰে ব্যৱস্থা ল'বৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ চাওক এইখিনিতে আৰু এটা কথা ক'ব লাগিব সীমান্তত যিসকল নিউট্ৰেল ফ'ৰ্চ থাকে CRPF থাকে কিন্তু তেওঁলোকৰ যি ভূমিকা এই ভূমিকাক লৈ কিন্তু ধনশ্ৰী মহকুমাৰ ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে কিন্তু এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি আশা কৰিম যাতে এইসমূহ যি চলি আছে যিসমূহ কাৰ্য নাগালেণ্ড চৰকাৰে কিন্তু আমাৰ অসমত আহি তেওঁলোকে দবদবাই নিৰবিচ্ছিন্ন
বিচ্ছিন্নভাৱে চলাই আছে এই কাৰ্যক কিন্তু বন্ধ কৰিব লাগিব এয়াই কিন্তু সকিয়নি প্ৰদান কৰিছে ছাত্ৰ সন্থাৰ দল সংগঠনে মই আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টো আপোনালোকে জানিছে যে কালিও এগৰাকী ব্যৱসায়িক অসমৰ মাটিত আহি তেওঁলোকে মাৰপিট কৰিছে তাৰ সমান্তৰালে কিন্তু অসমৰ মাটিত আহি তেওঁলোকে তেল ডুবি নিৰ্মাণ কৰিছে গোটেই বিষয়টো আপুনি কি ক'ব আচলতে এটা অতি দুখ লগা কথা অসমৰ মাটিত আহি নগা দুৰ্বৃত্তই যি ধৰণে আচলতে আমাৰ স্থানীয় মানুহ ব্যক্তিসকলক যি ধৰণে আচলতে হাৰাশাস্তি কৰিছে বিভিন্ন সময়ত সেই 14 চনৰ নগাৰ সেই সমস্যা 14 চনত সেই নগাই কৰা আক্ৰমণখিনি আজি আপুনি সেই আকৌ আপুনি দেখিছে দুদিনমানৰ আগত আহি তৈলখাত আমাৰ বন্ধ কৰি দিছে বিভিন্ন তৈলখাত বন্ধ কৰি দিছে অসমৰ মাটিত থকা অসমৰ মাটিৰ তৈলখাত আচলতে নগায়ে দম দেখুৱাই তেওঁলোকে বেচিন মেনেজাৰলৈ এপ্লিকেশ্যন কৰি যোৰহাটৰ বেচিন মেনেজাৰলৈ এপ্লিকেশ্যন কৰি আচলতে ONGC তৈলখাত বন্ধ কৰি দিব পাৰিছে আৰু আমাৰ ধনশিৰি মহকুমা প্ৰশাসনে আচলতে তেওঁলোকে ঘূৰ নিদ্ৰাত শুই আছে আৰু কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই আৰু লগতে কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে যি ধৰণে আচলতে আমাৰ ইয়াত CRPF বাহিনী আছিলে CRPF কেম্প আছে সেই CRPF বাহিনী বা CRPF কেম্পত কোনো ধৰণৰ তেওঁলোকৰ আচলতে আমাৰ থলুৱা মানুহখিনিৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে কোনো চিন্তা নকৰে তেওঁলোকে নগাৰ পক্ষ লোৱা বিভিন্ন সময়ত আমি দেখিছোঁ আৰু এই তৈলখাতে হওক বিভিন্ন সময়ত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত আহি নগাই যি ধৰণে আচলতে আমাৰ স্থানীয় ব্যৱসায়ী হওক বা জনসাধাৰণকে সমস্যা বা হাৰাশাস্তি কৰিছে সেই সময়ত কিন্তু CRPF বাহিনীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখা পোৱা নগ'ল লগতে এই বিভিন্ন সময়ত আচলতে আমাৰ যি এই কৃষিভূমিত তেওঁলোকে যি ধৰণে আহি আচলতে কৃষি কাৰ্য কৰাত আমাৰ স্থানীয় লোকসকলক যি ধৰণে আচলতে অসুবিধাৰ সৃষ্টি কৰিছে সেই ক্ষেত্ৰত কিন্তু ধনশিৰি মহকুমা প্ৰশাসনে কোনো পদক্ষেপ লোৱা আমি দেখা পোৱা নগ'ল নিশ্চিতভাৱে ধনশিৰি মহকুমাক ঘূৰ নিদ্ৰাত এই কথা আমি কোৱা নাই এই কথা কৈছে কিন্তু বিভিন্ন দল সংগঠনে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে ধনশিৰি মহকুমাৰ তিনিটাকৈ ছেক্টৰ থকাৰ পিছত সীমান্তৰ যি B ছেক্টৰ আছে B ছেক্টৰত আহি কিন্তু নগাই নিৰ্বিঘ্নে তেওঁলোকে স্থাপন কৰিছে তেল ডিপু আৰু এইবোৰ সকলোবোৰ দেখিও কিন্তু ধনশিৰি মহকুমা প্ৰশাসন তথা অসম চৰকাৰে যি ভূমিকা ল'ব লাগিছিলে কিন্তু আজিলৈকে সেই ভূমিকা লোৱাৰ দেখা নাই কিন্তু আমি আগতে কৈছোঁ যে ধনশিৰি মহকুমাৰ তিনিটা ছেক্টৰ যি ছেক্টৰ সীমান্তৱৰ্তী যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত কিন্তু নগাই তেওঁলোকে বন্ধ কৰি দিয়ে আৰু এইখনত আজি আমি এই সীমান্তত আহি উপস্থিত হৈছোঁ আৰু সীমান্তৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ যাতে সমাধান কৰিব পাৰে তাৰ কিন্তু দাবী জনাইছে এই দল সংগঠনসমূহে ইভা হয় এই মুহূৰ্তত আপোনাক নবীনপুৰ ধন্যবাদ জনাইছোঁ আৰু আমি নগাৰ আগ্ৰাসনৰে বাতৰি আপোনালোকক জনাই আছোঁ সমান্তৰালভাৱে সেই স্থানৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে কিদৰে বিভিন্ন সময়ত সীমান্তত থকা অসমীয়া লোকসকলক আক্ৰমণৰ লক্ষ্য কৰিলে নগাই এইবাৰ অসমৰ মাটিত এনেদৰে পেট্ৰল পাম্প নিৰ্মাণ কৰা এই সাহস কৰিছে আৰু প্ৰশাসনৰ ভূমিকাক লৈ স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ